মহন্ত সিদ্ধাৰ্থ শেখৰে আহি ঘৰত শুই আছে, কথা কৈ আছে নিউজৰ আগত, আপোনালোকৰ আগত, কিন্তু এতিয়ালৈকে তেওঁৰ ওপৰত না তদন্ত হৈছে নে কিবা বিভাগীয় তৰফৰ পৰা কিবা ইনকুৱাৰী চলিছে, একো চলা নাই। গতিকে আমি অনুভৱে কৰিছোঁ আপুনি কোৱা প্ৰশ্নটো অনুযায়ী যে জুবিন দাৰ আদৰ্শক সমগ্ৰ অসমবাসী ৰাইজে জীয়াই ৰাখিছে। সেইমতে এনেকৈ কিলোমিটাৰ পৰ্যন্ত মানুহে খাৰা হৈ আছে, থিয় হৈ আছে, ক'ত গাড়ী আছে, কি হৈছে, কাৰ কি অৱস্থা হৈছে ঠিকনা নাই। কিন্তু কথাটো হৈছে কিছুমানে জুবিন দাৰ আদৰ্শক ম্লান কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেইটোহে আমাৰ মনত সন্দেহ। চ' আমি বিচাৰিছোঁ যে জাষ্টিচ আমাক লাগে, তেওঁলোকক সোনকালে ইয়ালৈ আনক, মৰণোত্তৰ পৰীক্ষা কৰিবৰ কাৰণে আমি বিভিন্ন মহলে কৈছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিসকলে জানে টেকনিকেল কথা তেওঁলোকে কৈছে। গতিকে আমাৰো কথা, আমাৰ প্ৰত্যেকগৰাকী অসমত যিসকলে ভিডিঅ' বনায় ক্ৰিয়েটৰ হিচাপে আহিছোঁ, চবেই হয়তো আপোনালোকে চিনি পোৱা চব মোক নেদেখিব পাৰে সময় অসুবিধা বা যাতায়াতৰ অসুবিধাৰ কাৰণে, বাট চব আমাৰ লগত আছে। আমাৰ কথা এটাই যে জুবিন দাৰ জাষ্টিচ লাগে, এয়া সাধাৰণ মৃত্যু ঘটনা নহয়। আৰু এয়া আমি অতি শান্তিপূৰ্ণভাৱে কৰিছোঁ বুলি মই ভাবোঁ। আমি ইয়াত কাকো ডিষ্টাৰ্ব দিয়া নাই, একো কৰা নাই, সুন্দৰকৈ ওলাই আহিছোঁ। আমি হয়তো আজি এতিয়া লাইন পাতি তাত দৰ্শন কৰিবলৈ সকলোৰে আকৌ মন গৈছে, কিন্তু আমি সাধাৰণ ৰাইজক দিগদাৰ দিয়া নাই। আমি নিজৰ ভাগেদি আহি এইখিনিত ৰখি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আশা কৰোঁ আমাৰ সকল আছে চৰকাৰত, তেওঁলোকে আমাৰ দাবীসমূহ শুনিব আৰু অসমবাসী ৰাইজৰ কথা শুনিব আৰু আমাক সোনকালে বিচাৰ এটা দিব।